বহুবাৰ ধোৱাৰ পাছতো কিলাকুটি আৰু পানীগাঁঠি আঁঠু এইবিলাকৰ চামনিবোৰ মানুহৰ নুগুচে। বহুত ভালকৈ ধুলেও চাবোন দি ধুলেও এইবিলাক এৰাই নাযায়, খহটা হয় আৰু ডিঙিৰ গলধনৰ এনেকুৱা এই ছাইডবোৰ ক'লা ক'লা পৰে, এইবোৰ ক'লা পৰে, ডাঠ হয়। গতিকে ইমান ধুলেও চাবোনে ধুলেও নুগুচে। সেইটো কাৰণে মই আজি সৰু এটা টিপছ আপোনালোকৰ কাৰণে লৈ আহিছোঁ, যিটো প্ৰথমতে আপোনালোকে যোনডোখৰ ক'লা পৰিছে, ইয়াতে ক'লা পৰিছে ন, ইয়াতে এবাৰ নহ'লে পাত্ৰ এটাত ল'ব, কলগেট ল'ব, তাৰ পাছতে চ'ডা খাৰ ল'ব আৰু নেমু এফাল চেপি দিব। চেপি ভাল ধৰণে আপোনালোকে ফেটি পেলাই য'ত ক'লা পৰিছে বা আপোনালোকে আটাই গাৰ সকলো অংশতে ধুব পাৰিব, চাবোন সানাৰ দৰে তেনেকৈ ঘঁহিব। আৰু যিডোখৰত ক'লা ক'লা পৰিছে সেইডোখৰত অলপ সময় ঘঁহি থাকিব। আৰু বেছি ক'লা পৰা ঠাইত প্ৰথম অৱস্থাত আপোনালোকে সেই ক'লা পৰা চামনিডোখৰত প্ৰথম কলগেট দিব। ইয়াতে পৰিলে যেনিবা চেইন পিন্ধিলে গৰমত চেইনৰ দাগটো পৰি যায়, ৰ'দে পুৰে, তেতিয়া আপোনালোকে প্ৰথমে কলগেট দিব। কলগেটৰ পাছতে 1 চামুচ চ'ডা খাৰ ল'ব আৰু তাতে দি দিব কলগেটৰ ওপৰতে। তাৰ পাছতে আপোনালোকে ল'ব নেমু এফাল লোৱাৰ পাছত এনেকৈ ঘঁহি দিব। ঘঁহাৰ পাছত সেই চামনিটো চাবচোন 5 মিনিটমান আপোনালোকে তেনেকৈ মাছাজ কৰি দিব, এনেকৈ এই নেমু ফালেৰে। তেতিয়া নেমু থাকিব, চ'ডা খাৰ থাকিব আৰু কলগেট থাকিব। আপোনালোকে এনেকৈ ঘঁহি থাকিবচোন, এইবিলাক ঘঁহি থাকিব, আপোনালোকৰ সেই চামনিবিলাক পৰিষ্কাৰ হৈ যাব। আৰু এই কিলাকুটি এই ক'লা পৰে যে এইডোখৰ, সেইটো কিলাকুটিটো আপোনালোকৰ চফা হ'ব, পৰিষ্কাৰ হ'ব। আৰু পানীগাঁঠি আমি নামঘৰত সেৱা গুৰু সেৱা কৰোঁতে আমি সদায় আঁঠু কাঢ়ি গুৰু সেৱা কৰিব লাগে। গতিকেলৈ আঁঠুতে পুৰুষসকলৰ বাপসকলৰ বেছিকৈ মানে বোকা বা মাটি হ'লে মাটিত আঁঠু কাঢ়াৰ লগে লগে সেই মাটি অকণমান ধূলি অকণমান লাগে, সেই ধূলিকণ সেই ছালৰ মানে নোমৰ গুৰিয়ে গুৰিয়ে সোমাই যায়। তেতিয়া সেইটো ধুলেও 2 দিনমান থকাৰ পাছত ধুলেও নাযায়। গতিকে আপোনালোকে মই যিটো টিপছ দিছোঁ এই টিপছটো কৰি চাব, নিশ্চয় উপকৃত হ'ব। আৰু যেতিয়া ভাল হ'ব তেতিয়া আপোনালোকে মোক কমেণ্ট কৰিব, জনাব। মই আজিলৈ ইয়াকে কৈ সামৰণি মাৰিছোঁ। বাই।